সো লেণ্ড বা মাটিৰ যিটো খাজনা পেমেণ্ট আছিলে খাজনাৰ পেমেণ্টখিনি আপুনি আগতে যেনেকৈ কৰিছিলে এতিয়া আৰু সেই পদ্ধতিত আপুনি কৰিব নোৱাৰিব এতিয়া নতুন চিষ্টেম বা নিউ অন্য এটা প্ৰচেছত কৰিব লাগিব চ' আহি গ'ল নতুন নিয়ম চ' সেই নতুন নিয়ম বা প্ৰচেছটো কি হয় আৰু কেনেকৈ আপুনি অনলাইনত পেমেণ্টখিনি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছটো মই এইটো ভিডিঅ'ত লগতে দেখাবলৈ চেষ্টা কৰিম যদিহে তেওঁলোকে ভিডিঅ'টো লাইক এটা কাৰণে লাইক এটা কৰি দিব আৰু যিহেতু চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব এনে ধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা যিকোনো ব্ৰাউজাৰ আপুনি কৰিব লাগিব চাৰ্জতে পৰ্টেললৈ আহিব চাৰ্জতে পৰ্টেলত অহাৰ পিছতে আপুনি আইডিটো লগইন কৰিব আপুনি ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহুৱাই পেলাই এনেকৈ লগইন কৰিব চ' তাৰপিছতে এইটো পেজৰ লিংক যিটো হয় লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ তাতে ক্লিক কৰি পেলাই এইটো পেজলৈ অতি সহজে আহিব পাৰিব আৰু আপুনি ইয়াতে লগইন কৰিব আইডিটো যদিহে আপুনি ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে আপুনি কমেণ্টত নিশ্চয়কৈ জনাই দিব আইডিটো কেনেকৈ ক্ৰিয়েট কৰিব লাগে নিশ্চয়কৈ মই আপোনাক জনাই দিম তাৰপিছত ইয়াতে আপুনি লগইন কৰাৰ পিছতে এনেকৈ ইউজাৰ কনচাৰ্ণ এটা আহিব পাৰে ইউজাৰ কনচাৰ্ণটো আহিলে ইয়াতে আপুনি এলাউ কৰি দিয়াৰ পিছতে দেখিব পাৰিব এনেকুৱাকৈ আপুনি ইয়াতে লগইন হৈ আহিব এতিয়া মই আপোনালোকক জনাব বিচাৰিম আমাৰ এটা হোৱাটছআপ চেনেল আছে যদি আপুনি হোৱাটছআপ চেনেলত জইন হ'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক দিয়া থাকিব তাতে ক্লিক কৰি পেলাই হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব আৰু এনেধৰণৰ আপডেটৰ অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব এতিয়া দেখিব পাইছে 30 to 90 ডেজত মই এতিয়া ক্লিক কৰি দিছোঁ মই এতিয়া এপ্লিকেশ্যন কৰিবলৈ বহুত দিন হৈ গৈছে তাৰপিছত দেখিব পাৰিব এনে এপ্লিকেশ্যন নাম্বাৰটো দেখিব পাৰিব এপ্লিকেশ্যনখন দেখিব পাৰিব প্ৰগ্ৰেছত আপুনি ক্লিক কৰি দিব তাৰপিছত দেখিব পাৰিব ইয়াতে কণ্টিনিউ টু ট্ৰেক এতিয়া আপুনি ক্লিক কৰি দিব এনেকৈ আহিব পাৰে আপোনাৰ চাম এৰৰ অকাৰ ইয়াতে দেখিব পাৰে যদিহে এনেকৈ দেখুৱাই আপুনি বেক কৰি আহিব বেক কৰি আহি পেলাই আপুনি আকৌ এবাৰ ট্ৰেক কৰিবলৈ চেষ্টা কৰিব ইয়াৰ পৰা ট্ৰেক নহ'ব আগতে দেখিব পাৰিছিলে এনেকৈ এপ্লিকেশ্যনখন দেখুৱাৰ পিছতে ইয়াতে দেখিব পাৰিছে পেমেণ্টৰ লিংক দেখিব পাৰিছিলে ইয়াতে ডাউনলোড চাৰ্টিফিকেট দেখিব পাৰিছে ইয়াতে দেখিব পাৰিছে আপুনি পেমেণ্টৰ যিটো লিংক সেই লিংকটো আপুনি দেখিব পাৰিছিলে চ' এতিয়া আপুনি লিংকটো দেখিব নোৱাৰে তাৰ কাৰণে আপুনি যিটো এপ্লিকেশ্যন নাম্বাৰটো সেই এপ্লিকেশ্যন নাম্বাৰটো আপুনি কপি কৰি ল'ব লাগিব কপি কৰি লোৱাৰ পিছত ইয়াতে দেখিব পাৰিছে ওপৰত দেখিব পাৰিছে ট্ৰেকত আপুনি ক্লিক কৰি দি পেলাই ইয়াতে দেখিব পাৰিব ছাৰ্ভিচত আপুনি ক্লিক কৰি দিব তাৰপিছত আপুনি যিটো এপ্লিকেশ্যন নাম্বাৰ হয় নাম্বাৰটো ইয়াতে এণ্টাৰ কৰাৰ পিছত ট্ৰেকত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো এপ্লিকেশ্যন ডিটেইলছ হয় ডিটেইলছখিনি ইয়াতে আহি যাব তাৰপিছত দেখিব পাৰিছে ইয়াতে সকলোখিনি ডিটেইলছ আহি গৈছে তথাপিতো ইয়াতে দেখিব পাৰিছে আপুনি পেমেণ্টৰ লিংকটো আপুনি ইয়াতে বিচাৰি পোৱা নাই চ' এনেদৰে আপুনি যদি পেমেণ্টৰ লিংকটো বিচাৰি থাকে তেতিয়াহ'লে আপোনাৰ অসুবিধা হ'ব চ' তাৰ কাৰণে আপুনি নতুন প্ৰচেছত কেনেকৈ পেমেণ্টখিনি কৰিব লাগিব সেই নতুন প্ৰচেছটোৰ ওপৰতে ভিডিঅ'টো হ'বলৈ গৈ আছে চ' ভিডিঅ'টো আপুনি স্কিপ নকৰিব স্কিপ কৰিলে আপুনি বুজিবলৈ অসুবিধা হ'ব আৰু পেমেণ্টত আপোনাৰ প্ৰব্লেম হ'ব পাৰে এনেকৈ আপুনি পেমেণ্টখিনি কৰিব লাগে সেই প্ৰচেছটো ভালকৈ আপুনি চাই লওক এইখিনিতে মই আপোনালোকক জনাব বিচাৰিম যিহেতু চেনেলটো নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ লগতে মই আপোনালোকক জনাব বিচাৰিম যদিহে আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন বা আপুনি যদিহে খাজনাটো এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছটো অলৰেডি ভিডিঅ'টো বনাই ৰাখিছোঁ সেই ভিডিঅ'টো মই এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি ৰাখিম তাতে ক্লিক কৰি পেলাই আপুনি সেই ভিডিঅ' চাব পাৰিব অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু খাজনা পেমেণ্টৰ কাৰণে এপ্লাইখিনি আপুনি অতি সহজে কৰিব পাৰিব চ' এতিয়া কথাটো হৈছে আপুনি যিটো পেমেণ্টৰ যেতিয়া পেমেণ্টটো কৰিব লাগে তাৰপিছত দেখিব পাৰিছে মই সম্পূৰ্ণ তথ্যখিনি দেখুৱালোঁ তাৰপিছত ইয়াতে যিটো আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ যিটো আছিলে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰটো আপুনি কপি কৰিব চ' কপি কৰাৰ পিছতে আপুনি আকৌ এবাৰ আপোনাৰ যিটো ব্ৰাউজাৰ আছিলে ব্ৰাউজাৰৰ হোম পেজলৈ আহিব তাৰপিছতে ইয়াতে আপুনি নতুনকৈ চাৰ্চ কৰিব লাগিব ইয়াতে চাৰ্চ কৰিব যাত আপুনি ই খাজনা পেমেণ্ট বুলি আপুনি চাৰ্চ কৰিব লাগিব ইয়াতে চাৰ্চ কৰাৰ পিছতে সন্মুখত এনেকুৱা এটা টেব পেজ খোল খাব ইয়াতে ছেকেণ্ড যিটো অপশ্যন আছে বহুতকেইটা লিংক দেখিব পাৰিব ইয়াতে ছেকেণ্ড যিটো অপশ্যন আছে RTPS বসুন্ধৰা গভৰ্ণমেণ্ট অফ আছাম ইয়াতে আপুনি চ' ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে সন্মুখত এনেকুৱা এটা টেব পেজ খোল খাব এইখিনিতে মই আপোনালোকক জনাব বিচাৰিম আমাৰ এটা হোৱাটছআপ চেনেল আছে যদি আপুনি হোৱাটছআপ চেনেলত জইন হ'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে তাতে ক্লিক কৰি পেলাই হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব আৰু এনেধৰণৰ আপডেট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব ত' দেখিব পাইছে ইয়াতে দেখিব পাৰিছে আপুনি ক্লিক হিয়াৰ ফৰ ই খাজনা পেমেণ্ট বা ভেৰিফাই চ' ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব যিটো আপোনাৰ আধাৰ অথেণ্টিকেশ্যন বা আধাৰ ভেৰিফাই কৰিব লাগে ইয়াতে দেখিব পাৰিছে ইয়াতে আপুনি টিক লগাই দি পেলাই আপোনাৰ যিটো আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ডখন আপুনি ইয়াতে ভেৰিফাই কৰিব লাগিব চ' মই যিহেতু পান কাৰ্ড দি এপ্লাইটো কৰিছিলোঁ তাৰ কাৰণে মই ইয়াতে দেখিব পাৰিছে আই ডোণ্ট হেভ আধাৰ ইয়াতে মই ক্লিক কৰি দিছোঁ তাৰপিছত এনেকৈ ইণ্টাৰফেচ খোল খাইছে পান কাৰ্ড দেখিব পাইছে পান কাৰ্ডত মই ক্লিক কৰি দিছোঁ তাৰপিছত ইয়াতে পান কাৰ্ড টাইপটো ইণ্ডিভিজুৱেল চিলেক্ট কৰিব তাৰপিছত পান নাম্বাৰটো এণ্টাৰ কৰিব আৰু ইয়াতে ফুল নেমটো এণ্টাৰ কৰিব এজ পাৰ পান চ' আপোনাৰ পান কাৰ্ডত যেনেকৈ নেমটো আছে নেমটো ইয়াতে এণ্টাৰ কৰাৰ পিছত তাৰপিছত ইয়াতে ক্লিক কৰি পেলাই কেলেণ্ডাৰৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰাৰ পিছত ইয়াতে দেখিব পাইছে ভেৰিফাই ইয়ৰ পান ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপুনি দেখিব পাৰিব নতুন এটা ইণ্টাৰফেচ খোল খাব য'ত আপুনি ইয়াতে আপোনাৰ যিটো পান কাৰ্ডখন হয় পান কাৰ্ডখন ভেৰিফাই হোৱাৰ পিছতে এনেকুৱাকৈ ইণ্টাৰফেচটো খোল খাব চ' ইয়াতে আপোনাৰ যিটো পে'মেণ্টৰ ডিটেইলছ বা কিমান টকা পে'মেণ্ট কৰিব লাগিব বা আপুনি যিটো খাজনা পে'মেণ্টৰ কাৰণে এপ্লাই কৰিছিলে খাজনাৰ কাৰণে এপ্লাই কৰিছিলে সেইখিনি ডিটেইলছ ইয়াতে শ্ব' কৰিব চ' ইয়াতে ডিষ্ট্ৰিক্টটো দেখিব পাৰিব ইয়াতে চাৰ্কেলটো দেখিব পাৰিব ভিলেজ পাট্টা নাম্বাৰ পাট্টাদাৰ নেমটো দেখিব পাৰিব
ইয়াতে পেমেন্টটো কিমান টকা ইয়াতে দেখিব পাৰিছে তাৰপিছত দেখিব পাৰিছে ইয়াতে আপুনি টিক লগাই দিব লাগিব পে নাওত আপুনি ক্লিক কৰি দিব পে নাওত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজটো লোডিং ল'ব পাৰে লোডিং লোৱাৰ পিছতে ওপেন হ'ব সো এইখিনিতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো যেহেতু চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব প্লিজ সো তাৰপিছতে ইয়াতে আপোনাৰ পেমেন্টৰ পেজটো এনেকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছতে ইয়াত দেখিব পাৰিছে ইন্টাৰনেট বেংকিং দিও আপুনি পেমেন্টখিনি কৰিব পাৰিব নতুবা আপুনি ভীম ইউপিআই দিও কৰিব পাৰিব সো মই যেহেতু ভীম ইউপিআই দি কৰিম ইয়াতে দেখিব পাৰিছে পেমেন্ট গেটৱে ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে আপোনাৰ বেংক যেটো হয় বেংকটো সিলেক্ট কৰাৰ পিছতে দেখিব পাইছে এগ্ৰিড আপুনি ক্লিক কৰি দি পেলাই প্ৰসিড ফৰ পেমেন্টত আপুনি ক্লিক কৰি দিব সো দেখিব পাইছে ইয়াতে পেমেন্টৰ পেজটো ওপেন হৈ গৈছে ইয়াতে মই ইউপিআইত ক্লিক কৰি দিছো সো কিউআৰত ক্লিক কৰি দিয়াৰ পিছতে কিউআৰটো ইয়াতে শো কৰিব 187 মই ইয়াতে পেমেন্টটো কৰিব লাগে 170 সামথিং ইয়াতে পেমেন্টখিনি কৰিবৰ কাৰণে এটো কিউআৰটো স্ক্যান কৰি পেলাই মই পেমেন্টখিনি কৰিব লাগিব সো মই বেলেগ এটা ফোন আইডি মই যেটো কিউআৰটো স্ক্যান কৰিছো আৰু পেমেন্টখিনি কৰিবলৈ চেষ্টা কৰি আছো ইয়াতে পেমেন্টখিনি মোৰ হৈ গৈছে হৈ যোৱাৰ পিছতে এনেকুৱা এটা ইন্টাৰফেস খোল খাইছে ইয়াতে যত দেখুৱাইছে ইয়াতে আপুনি যেটো পেজ হয় পেজটো আপুনি বেক কৰিব নালাগে আৰু যেটো ৰিফ্ৰেশ কৰিব নালাগে ইয়াতে আপুনি ওয়েট কৰিবলৈ দিছে অলপ টাইম ওয়েট কৰক তাৰ পিছতে আপোনাৰ যেটো পেমেন্ট হয় পেমেন্টখিনি হৈ যোৱাৰ পিছতে আপোনাৰ যেটো পেমেন্টটো একসেপ্ট হোৱাৰ পিছতে দেখিব পাইছে এনেকুৱা এটা ইন্টাৰফেস খোল খাব যত আপুনি দেখিব পাইছে ইয়াতে পেইড হৈ গৈছে আপোনাৰ যেটো পেমেন্ট আছিল পেমেন্টখিনি পেইড হৈ গল তাৰ পিছতে ইয়াতে দেখিব পাইছে ৰাইট সাইডত আহিব ৰাইট সাইডত আহি পেলাই ইয়াতে দেখিব পাইছে ডাউনলোড খাজনা ৰিসিপ্টটো ডাউনলোড কৰিব পাৰিব সো ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ যেটো খাজনা ৰিসিপ্ট হয় খাজনা ৰিসিপ্ট কৰা অতি সহজে ডাউনলোড কৰিব পাৰিব সো এনেদৰে আপোনাৰ যেটো খাজনা পেমেন্ট হয় খাজনা পেমেন্টখিনি আপুনি নতুন প্ৰসেছত আপুনি কৰিব পাৰিব সো আপুনি শেয়াৰছটি পৰ্টেলত বিচাৰি থাকিলে আপুনি নিশ্চয়কৈ নাপাব আপুনি নতুন প্ৰসেছত যেটো প্ৰসেছ দেখুৱাই দিয়া হ'ল এটো আছে নতুন প্ৰসেছ সো নতুন প্ৰসেছত আপুনি খাজনাখিনি পেমেন্ট কৰিব পাৰিব সো আশা কৰিছো ভিডিওটো হেল্পফুল হৈছে বন্ধু-বান্ধৱলৈ বেছি শেয়াৰ কৰি দিব যেটো গুৰুত্বপূৰ্ণ ভিডিও হয় সো লগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিম যেহেতু চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব এনে ধৰণৰ ইম্পৰ্টেন্ট অনলাইন ভিডিওখিনি অতি সহজে পাই থাকিবলৈ জয় কম